নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ আহিছে কিন্তু কৃষকসকলৰ বাবে আহিছে এটা ভাল খবৰ আৰু ইয়াত কৈছে ইতিমধ্যে ৪,০০০ টকালৈ পাব এটি বাকী মাত্ৰ ১১ দিন আছে নাম পঞ্জীয়ন কৰিবলৈ অতি শীঘ্ৰে লাভ কৰিব আপোনাৰ এইকেইটা কৰক অতি শীঘ্ৰে কিয়নো এতিয়াৰ পৰা মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা বৃহৎ আঁচনি জাৰি কৰিছে কৃষকৰ বাবে আহিছে ভাল খবৰ প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনাৰ অধীনত ইতিমধ্যে সকলো হিতাধিকাৰী অসমৰ ৪,০০০ টকা পাবলৈ ১১ দিন বাকী আছে অৰ্থাৎ আপুনি এতিয়াও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি অধীনত নিজৰ নাম পঞ্জীয়ন কৰা নাই তেন্তে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ইতিমধ্যে ইয়াক তাৎক্ষণিকভাৱে কৰি লওক তেতিয়াহ'লে আপুনিও একেৰাহে দুটা কিস্তিত ৪,০০০ টকা লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ বেংক একাউণ্টত আৰু পৰৱৰ্তী কিস্তিৰ বাবে নাম পঞ্জীয়ন অন্তিম তাৰিখ হৈছে ৩০ ছেপ্টেম্বৰ ২০২১ আৰু যদি আপুনি এই আবেদন গ্ৰহণ কৰা হয় তেন্তে অক্টোবৰ নৱেম্বৰ মাহত আপুনি ২,০০০ টকা আপোনাৰ একাউণ্টত সোমাব আৰু তাৰপিছতে ৪,০০০ টকা আৰু তাৰপিছত ডিচেম্বৰ পুনৰ আপোনাৰ বেংক একাউণ্টলৈ আহিব ডিচেম্বৰ মাহত ২,০০০ টকা আৰু লগতে কৈছে অৰ্থাৎ আপুনি যদি ৪,০০০ টকা পাব বিচাৰে তেন্তে আপোনাৰ প্ৰতিমাহে পাই থাকিবলৈ বিচাৰে তেন্তে ইতিমধ্যে অহা ৩০ ছেপ্টেম্বৰৰ আগতেই আপুনি এই সুযোগ সুবিধা লাভ কৰিবলৈ আৰু আপুনি পঞ্জীয়ন কৰিব লাগিব আৰু আপুনি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কিয়নো পঞ্জীয়ন PM কিষাণৰ ৱেবছাইটলৈ গৈ ইয়াত আপুনি এটা ৱেবছাইটত যাব অথবা আপুনি কম্পিউটাৰ আপোনাৰ ওচৰৰ দোকানত গৈ pmkishan.gov.in আপুনি লগ ইন কৰি যাব লাগিব এইটো ৱেবছাইট ইয়াৰ পাছতে এই মুহূৰ্তত আন এটা বহুতেই ভয়ানক খবৰ এটা মুকলি হৈ আহিছে ইতিমধ্যে ভয়ংকৰ বিস্ফোৰণৰ পৰা ইতিমধ্যে কোনোমতে প্ৰাণ বাচিছে বহুতো লোকৰ লাখ লাখ লোকৰ সমগ্ৰ অসমত কিয়নো ইতিমধ্যে অসমৰ ডিব্ৰুগড় জিলাত ইতিমধ্যে ভয়ংকৰ ডাঙৰ এটা বৃহৎ বোমা বিস্ফোৰণৰ খবৰ আহি পৰিছে এই মুহূৰ্তত কিয়নো ইয়াত কৈছে এক ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিছে ইতিমধ্যে সমগ্ৰ ডিব্ৰুগড় আৰু ইতিমধ্যে ইয়াৰ পূৰ্বে ডিব্ৰুগড় উদ্ধাৰ হৈছে এটা মৰ্টাৰ চেল বুলি এটা বোমা উদ্ধাৰ হৈছে কিয়নো তাৰ আগতে ইতিমধ্যে সমগ্ৰ অসমতে গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে লক্ষণীয় কথা যে এই বোমা ইতিমধ্যে উদ্ধাৰ হৈছে বাইপাছৰ বকৱাৰ চাৰিআলিত উদ্ধাৰ হৈছে কিয়নো ইতিমধ্যে বাইপাছতে সকলো ৰাজ্যৰ ইতিমধ্যে সকলো জিলাৰ পৰা অহা যোৱা কৰা হয় লোকসকল আৰু বাইপাছতে এই বৃহৎ বোমা উদ্ধাৰ হৈছে কিন্তু এটা কথা ইতিমধ্যে পাত্ৰ ভ্ৰমণলৈ যোৱা লোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে এই বৃহৎ বোমাটো আৰু ইতিমধ্যে মাত্ৰাটো বৰ্তমান মানকোটাত ৰখা হৈছে বুলি খবৰ আহি পৰিছে এই মুহূৰ্তত কিয়নো ইতিমধ্যে এক ভয়ানক বৃহৎ বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল কিয়নো আৰু ক'ৰবাত বেলেগ বেলেগ ঠাইতো ইতিমধ্যে বোমা ৰাখি থোৱা হৈছে নেকি তাক লৈ ইতিমধ্যে অসম আৰক্ষী তৎপৰ লাগিছে কিয়নো ইতিমধ্যে ভাবুকি প্ৰদান কৰিছে নতুন উগ্ৰপন্থী সংগঠনে কিন্তু তাৰ পাছতে এক ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিছে এখন জিলা কিয়নো ইতিমধ্যে গুৱাহাটী বা অন্যান্য জিলাতো ইতিমধ্যে এই ঘটনা সংঘটিত হ'ব নেকি পুনৰ আজি সন্ধিয়াৰ পাছত আন এটা বহুতে নিলজ্জ ঘটনা সংঘটিত হৈছে ৰাজ্যত কিন্তু ইতিমধ্যে পুনৰ এইগৰাকী কিশোৰীক ইতিমধ্যে এগৰাকী মহিলা আৰু ছোৱালীক ইতিমধ্যে দোকানৰ ভিতৰত ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে কিশোৰীক যৌন উৎপীড়নৰ লগতে দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অহা গ্ৰাহক ইতিমধ্যে এই নিকৃষ্ট ঘটনাকাণ্ড ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু ইতিমধ্যে দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অহাৰ পাছতে এই বৃহৎ নিলজ্জ ঘটনা সংঘটিত হৈছে এইগৰাকী ছোৱালীৰ সৈতে কিয়নো ইতিমধ্যে এই ঘটনা সংঘটিত হৈছে ডিমৌ নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত ২ নং উদয়পুৰ সংঘটিত হৈছে জঘন্য ঘটনা দোকানৰ পৰা বস্তু ক্ৰয় কৰিবলৈ অহা সময়ত গ্ৰাহকক হাফিজুৰ ৰহমানে ১২ বছৰীয়া এগৰাকী ছোৱালীৰ লগতে মহিলাক গৰাকীক ইতিমধ্যে দোকানৰ অকলশৰে প্ৰায় অসৎ কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰি অভিযোগ গৰাকীৰ পৰিয়ালৰ আৰু ইতিমধ্যে বৰ্তমান নিতাইপুৰ আৰক্ষী আটক কৰিছে কিন্তু ইতিমধ্যে সমগ্ৰ তথ্য লাভ কৰিছে ছ'চিয়েল মিডিয়াত ফাদিল হোৱাৰ পিছতে ইতিমধ্যে ছ'চিয়েল মিডিয়াত যেতিয়া ফাদিল হ'ল তাৰপিছতে সমগ্ৰ তথ্য আহি পৰিছে আৰু ইতিমধ্যে যি ধৰ্ষণৰ ঘটনা সমগ্ৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে গ্ৰেপ্তাৰো কৰিছে এই লম্পট আৰক্ষীক আজি সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ কিয়নো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে বৃহৎ ডাঙৰ খবৰ এই মুহূৰ্তত কিন্তু 16% পাবলগীয়া মৰ্গীয়া বনাছৰ লগতে ইতিমধ্যে আৰু শিক্ষক কৰ্মচাৰীসকল 7,400 টকা গ্ৰেড পে' পৰা বৃহৎ ঘোষণা এই মুহূৰ্তত ইতিমধ্যে 60 বছৰলৈকে চাকৰি সংৰক্ষণৰ বৃহৎ খবৰ আহি পৰিছে এই মুহূৰ্তত কিন্তু অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত কৰ্মৰত 42,828 গৰাকী শিক্ষকে সময়মতে লাভ নকৰে দৰমহা কিন্তু ইতিমধ্যে ছেপ্টেম্বৰ মাহৰ 15 দিনৰ অৰ্থাৎ 101 পেজ আৰু অতিক্ৰম কৰাৰ পাছতো ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰী শিক্ষক কৰ্মচাৰীসকলে লাভ কৰা নাছিল দৰমহা অসমৰ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতি আনোৱাৰ হুছেইন আৰু প্ৰধান সম্পাদক ৰাতুল গোস্বামী ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীৰ প্ৰতি এনে অবিশ্বাস প্ৰকাশ কৰাৰ লগতে যোৱা 4 বছৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ 5% মৰ্গীয়া বনাছৰ পৰা বঞ্চিত হৈ আহিছিল কিন্তু আন শিক্ষক কৰ্মচাৰীৰ 11% মৰ্গীয়া বনাছৰ পৰাও ইতিমধ্যে বঞ্চিত হৈ আহিছিল কিন্তু ইতিমধ্যে 16% প্ৰাপ্য বনাছৰ আৰু শিক্ষক
সকলৰ বঞ্চিত কৰি ৰাখিছিল। কিন্তু এক বিবৃতিত কোৱা হৈছে যে ইতিমধ্যে তেওঁলোকে কয় যে ষ্টেট পুল শিক্ষকসকলৰ প্ৰাপ্য ৭,৪০০ টকা গ্ৰেড পে'ৰ পৰা চৰকাৰে বঞ্চিত কৰিছিল। আৰু ইতিমধ্যে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলে চাকৰি ৬০ বছৰলৈ সংৰক্ষণ গ্ৰহণ কৰাৰ সিদ্ধান্ত কোনো লিখিত চুক্তিপত্ৰ আজিও শিক্ষকসকলক প্ৰদান কৰা নাছিল। উল্লেখযোগ্য যে সন্মিলনৰ দুই বিষয়ববীয়াই কৈছে যে সৰ্বশিক্ষা অভিযান মিছনে ঠিকাভিত্তিক শিক্ষকসকলক ৬০ বছৰলৈ চাকৰি নিশ্চিত প্ৰদান কৰি এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱাইছিল। কিন্তু আজি পৰ্যন্ত চুক্তিপত্ৰৰ প্ৰতিলিপি শিক্ষকসকলে প্ৰদান কৰা হোৱা নাই। আৰু লগতে এটা কথা উল্লেখ কৰিছে যে জুনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে সন্মিলনৰ বৈঠকৰ সৰ্বশিক্ষা অভিযানৰ হৈ উপস্থিত থকা কাৰ্যবাহী সঞ্চালক এমাহৰ ভিতৰত শিক্ষকসকলক চুক্তিৰ প্ৰতিলিপি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু 2 মাহৰ পাছতো ইতিমধ্যে এজনো শিক্ষকক প্ৰতিলিপি প্ৰদান নকৰাৰ ৰহস্যজনক। এদিন তথ্য যোগান ধৰিব নোৱাৰিলে শিক্ষকক নিলম্বন ভাবুকি দিয়াৰ বিষয়াসকলক বছৰ দিনৰ পাছতো কাম শেষ কৰিব নোৱাৰা অৰ্থ হ'ল এই বিষয়টোৰ তেওঁৰ প্ৰতি গুৰুত্বহীনতা। সেয়েহে ইতিমধ্যে 4 দিনৰ ভিতৰতে ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা আদায় দিয়াৰ লগতে প্ৰাপ্য মৰ্গীয়া বনাছ আৰু চুক্তিৰ প্ৰতিলিপি ইতিমধ্যে প্ৰদান কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা আৰু সন্মিলনৰ দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে অতি সোনকালে ব্যৱস্থা নল'লে প্ৰতিবাদৰ হুংকাৰ দিছে ইতিমধ্যে শিক্ষকসকলে। কিন্তু ইতিমধ্যে লক্ষণীয় হ'ব যে যিহেতু 4 দিনৰ সময় দিছে সকলোকে চৰকাৰী কৰ্মচাৰীসকলৰ এইসকল ঠিকাভিত্তিক লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ যি মৰ্গীয়া বনাছ আছে 16%, 11%, 5%, তাৰ লগতে ইতিমধ্যে গ্ৰেড পে' যি আছে ৭,৪০০ টকা সকলো মুকলি কৰাৰ আৰু ইতিমধ্যে যি 4 দিনৰ ভিতৰত ইতিমধ্যে চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে যিকোনো মুহূৰ্তত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তাক লৈ এতিয়া অপেক্ষা কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ এইসকল শিক্ষক কৰ্মচাৰী। সন্ধিয়াৰ পাছত কিন্তু ৰাজ্যত ইতিমধ্যে আন এটা বহুতে ডাঙৰ খবৰ। কিয়নো ৰাজ্যত পুনৰ এনকাউণ্টাৰ ড্ৰাগছ অপৰাধী লৈ ইতিমধ্যে আৰক্ষী আৰু ড্ৰাগছ অপৰাধীৰ মাজত ভয়ানক তয়াময়া গুলীয়াগুলী। ৰাজ্যত ইতিমধ্যে পুনৰ ঘটিছে গুলীয়াগুলী ঘটনা। ড্ৰাগছ অপৰাধী লক্ষ্য কৰি গুলীয়াগুলী আৰক্ষীৰ। ৰাজ্যৰ বাট আছে ড্ৰাগছ বিৰোধী অভিযান। আৰু ইতিমধ্যে গুৱাহাটী আৰক্ষীৰ কমিছনাৰ ছেট আৰু কামৰূপ আৰক্ষীৰ হাতীগাঁও সিজুৱাৰীৰ যৌথ অভিযান উত্থাপিত হৈছে। যৌথ অভিযান জব্দ 0.5 কিলো ইতিমধ্যে হেৰইন লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ গুলীচালনা। বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হয় যদিও পলাই যায় 4টাকৈ ড্ৰাগছ সৰবৰাহকাৰী। কিয়া চেলত নামৰ এখন বাহনত ইতিমধ্যে আহিছিল ড্ৰাগছ সৰবৰাহকাৰী কেইজন। গোপন সূত্ৰ আৰক্ষীৰ ইতিমধ্যে বিষয়ে জানিব পৰাৰ লগে লগে আৰক্ষীৰ গুলী ড্ৰাগছ সৰবৰাহ কৰি লৈ কেইটামান বাহনলৈ বুলি। কিন্তু আৰক্ষীয়ে ইতিমধ্যে বাহন ব্যৱহাৰ কৰা ব্যক্তিগত বাহন খুন্দিয়াই পলাওঁতেই ইতিমধ্যে আৰক্ষীৰ তেওঁলোকলৈ গুলী নিক্ষেপ কৰে। 2টাকৈ গুলী নিক্ষেপ আৰক্ষীৰ। পুৱা ইতিমধ্যে 6:30 বজাত ঘটনা সংঘটিত হয়। আজি পুৱাৰ সন্ধিয়াৰ পাছতো আন এটা ডাঙৰ দন্ত চিকিৎসকৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ প্ৰাক্তন বিধায়িকা আঙুলিলতা ডেকাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল। কিন্তু গ্ৰেপ্তাৰ হ'ব নেকি প্ৰাক্তন বট্টদৰাৰ বিধায়িকা ইতিমধ্যে আঙুলিলতা ডেকা। কিন্তু প্ৰাক্তন বিধায়িকা তথা ৰাজ্যৰ বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুলিলতা ডেকাৰ সন্মুখত নতুন বিপদ। আঙুলিলতাৰ বিৰুদ্ধে ইতিমধ্যে চিভিল থানাত দাখিল কৰা হৈছে এজাহাৰ। চিকিৎসকসকলৰ উদ্দেশ্যে ইতিমধ্যে কটু মন্তব্য কৰাৰ অভিযোগ প্ৰাক্তন বিধায়িকাগৰাকীৰ বিৰুদ্ধে। কিন্তু উল্লেখযোগ্য যে 2 দিন পূৰ্বে আঙুলিলতা ডেকাই সংবাদমেল সম্বোধন কৰি ৰোগীৰ চোৱা নামত পুৰুষ দণ্ড চিকিৎসকে মহিলা ৰোগীৰ যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছিল। ফলত ইতিমধ্যে আঙুলিলতাৰ মন্তব্য অপমান বোধ কৰি দন্ত চিকিৎসক সংস্থাই দাখিল কৰিছে এজাহাৰ। ভাৰতীয় দন্ত সংস্থাৰ শিলচৰ শাখাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে দাখিল কৰে এজাহাৰ। সভাপতিগৰাকীয়ে ইতিমধ্যে আঙুলিলতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা